আজি মই বনাবলৈ ওলাইছোঁ কাটা কলি, বহুতে খাজুৰি বুলিও কয়। 2টা কণী লৈছোঁ, 2 কাপ পাউডাৰ চেনি লৈছোঁ, আধা চামুচ বেকিং পাউডাৰ আৰু 6 চামুচ ঘি আৰু 700 গ্ৰাম ময়দা। আৰু ফ্লেভাৰৰ কাৰণে মই ইয়াতে দিছোঁ শুকান কমলাৰ বাকলি ভিজাই মই পেষ্ট বনাই দিছোঁ। কমলা বাকলিৰ জেগাত আপোনালোকে ভেনিলা এছেঞ্চো দিব পাৰে। তাৰপিছতে মই কুহুমীয়া পানী আধা কাপেৰে এইখিনি খচিছোঁ। খচি পেলাই মই এয়া কিমান পাতলাকৈ বেলিছোঁ আপোনালোকক দেখুৱাইছোঁ। তাৰপিছতে মই ঢাকনা এখনেৰে মই ৰাউণ্ড শ্বেপ দি কাটিছোঁ। আপোনালোকে যেনেকুৱা শ্বেপ দিয়ে কাটিব বিচাৰে তেনেকুৱা শ্বেপ দিয়ে কাটিব। মই ঢাকনা এখনেৰে ৰাউণ্ড শ্বেপ দিছোঁ। গেছত কেৰাহী পাতি দি তাতে দিছোঁ ৰিফাইন তেল আৰু গেছটো মই ল' ফ্লেমত দি এইখিনি ভাজিছোঁ। ল' ফ্লেমত দিয়েই ভাজিব লাগিব। হাই ফ্লেমত দি যদি আপোনালোকে ভাজে তেনেহ'লে ভিতৰত কেঁচা হৈ থাকিব আৰু সেমেকা সেমেকা হ'ব। এতিয়া খুবেই খাস্তা হৈছে ল' ফ্লেমত ভাজাৰ কাৰণে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু